নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে যে এই 2025 বৰ্ষত মিথুন আৰু কৰ্কট ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেনে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মিথুন আৰু কৰ্কট ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব এই 2025 বৰ্ষত। এই ভিডিঅ'ত আপোনালোকে আপোনালোকৰ শিক্ষা, কেৰিয়াৰ, স্বাস্থ্য, সাংসাৰিক জীৱন, প্ৰেমৰ সম্পৰ্ক এনেধৰণৰ সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে মিথুন ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত যি ফলাফল লাভ কৰিব সেই তথ্য এনেধৰণৰ যে এই বছৰটো আপোনাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি মহাৰাজ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব আৰু তেওঁ আপোনাৰ খৰচ বৃদ্ধি কৰিব। ভাল আৰু ধৰ্ম কামৰ বাবে হ'লেও খৰচ হ'ব। মংগল মহাৰাজে দ্বিতীয় স্থানত অৱস্থিতি হৈ আপোনাৰ আয় বৃদ্ধি কৰিব আৰু শনি মহাৰাজে নৱম স্থানৰ পৰা একাদশ স্থানলৈ দৃষ্টি দিব, যিয়ে আপোনাৰ আয়ৰ উৎস বৃদ্ধি কৰিব। কিন্তু মাৰ্চ মাহত শনি মহাৰাজে দশম স্থানত আহি দৃষ্টি ৰাখিব দ্বাদশ স্থানত, যিয়ে আপোনাৰ খৰচ হ্ৰাস কৰিব আৰু বৃহস্পতি মে' মাহতে আপোনাৰ প্ৰথম ঘৰত প্ৰৱেশ কৰিব। এই সময়ছোৱাই আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব আৰু ক্ৰমান্বয়ে 2025 বৰ্ষই আপোনাৰ আৰ্থিক সুবিধা প্ৰদান কৰিব। ৰাহু নৱম ঘৰত প্ৰৱেশ কৰাৰ লগে লগে দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব, যাৰ বাবে টকা খৰচ হ'ব, কিন্তু সেইবোৰে আপোনাক সুখো দিব আৰু আপুনি সুখী হৈ থাকিব। এতিয়া আগবাঢ়িছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত যি তথ্য। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি এই 2025 বৰ্ষত মিথুন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত যি তথ্য, এই তথ্য অনুসৰি বছৰৰ আৰম্ভণিতে আপোনাৰ স্বাস্থ্যৰ বাবে এই বছৰটো কিছু দুৰ্বল হ'ব, কাৰণ ষষ্ঠ স্থানত ৰাশিৰ বুধৰ উপস্থিতিৰ বাবে স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ পিছত সপ্তম আৰু অষ্টম স্থানত বুধৰ ট্ৰেনজিট, সেইবাবেই আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু দুৰ্বল হ'ব। তাৰ ওপৰত দ্বিতীয় স্থানত মংগল আৰু দ্বাদশ স্থানত বৃহস্পতিৰ উপস্থিতিৰ বাবে স্বাস্থ্যজনিত সমস্যাই আপোনাক আগুৰি ধৰিব পাৰে, গতিকে সাৱধান হওক। অৱশ্যে ভাল কথাটো হ'ল যে মাৰ্চৰ শেষত শনি মহাৰাজে দশম ঘৰত প্ৰৱেশ কৰিব আৰু বৃহস্পতি মহাৰাজে আপোনাৰ প্ৰথম ঘৰত প্ৰৱেশ কৰিব, যাৰ ফলত স্বাস্থ্যজনিত সমস্যা হ্ৰাস পাব। আপুনিও চৰ্বিযুক্ত খাদ্যৰ প্ৰতি আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত, কাৰণ ইয়াৰ ফলত মেদবহুলতাৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু আপুনিও ডায়েবেটিছৰ দৰে সমস্যাৰ বলি হ'ব পাৰে। দৈনন্দিন কাম কাজ সাল সলনি কৰি সুস্থ হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আপোনালোকৰ তথ্য আগবঢ়াইছোঁ। সেই তথ্য হৈছে কেৰিয়াৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি যদি আপোনাৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা আপোনালোকক কওঁ, তেন্তে বছৰৰ আৰম্ভণিতে ৰাহু মহাৰাজ দশম স্থানত আৰু সূৰ্য মহাৰাজ সপ্তম স্থানত থাকিব, যাৰ বাবে খুবেই ভাল ফলাফল লাভ কৰাত সম্ভাৱনা থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষভাৱে সপ্তম স্থান আৰু দশম স্থানৰ অধিপতি বৃহস্পতি মহাৰাজ বছৰৰ প্ৰথমাৰ্ধ আপোনাৰ দ্বাদশ স্থানত থাকিব, যাৰ ফলত আপোনাৰ বিদেশী ব্যৱসায়িক সম্পৰ্ক শক্তিশালী হ'ব আৰু আপোনাৰ বিদেশী ব্যৱসায়ত সফলতাৰ সম্ভাৱনাও সৃষ্টি কৰিব। কৰ্মসংস্থাপিত ব্যক্তিসকলেও কামৰ লগত জড়িত ইঠাইৰ পৰা আন ঠাইলৈ যাতায়াত কৰিব লাগিব।
লগতে বহিৰাজ্য ভ্ৰমণৰ সম্ভাৱনাও থাকিব। ইয়াৰ ফলত শনি মহাৰাজে আপোনাৰ দশম ঘৰত প্ৰৱেশ কৰিব, যাৰ বাবে আপুনি গোটেই বছৰটো কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু থাকিব লাগিব। যদিও ভাল কথাটো হ'ল আপুনি কৰা কঠোৰ পৰিশ্ৰমে আপোনাক সফলতা দিব, তথাপি ক'ব পাৰি যে এই বছৰ আপুনি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হ'ব লাগিব। প্ৰথম ঘৰত বহি থকা বৃহস্পতি মহাৰাজে কামত সফলতা প্ৰদান কৰিব। এতিয়া আগবাঢ়িছোঁ শিক্ষাৰ ক্ষেত্ৰত যি তথ্য। শিক্ষাৰ ফলাফলৰ সম্পূৰ্ণ তথ্য আপোনালোকে জানিবলৈ মন দি শুনিব লাগিব। যদি আপুনি মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰী, এই বছৰ অনুসৰি যি ফলাফল, সেই ফলাফলত বছৰ আৰম্ভণি আপোনাৰ বাবে অনুকূল হ'ব। উচ্চ শিক্ষাত অপৰিসীম সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি য'তেই পঢ়িব তাত আপোনাৰ প্ৰদৰ্শন প্ৰশংসনীয় হ'ব। সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বুদ্ধিমত্তা অনুসৰি অনুকূল ফলাফল পাব, কিন্তু বছৰৰ আৰম্ভণিতে পঞ্চম স্থানৰ ওপৰত মংগল মহাৰাজ জীৱদিশৰ বাবে মাজে মাজে কিছু বিঘিনি ঘটাব পাৰে। ইয়াৰ পিছত মে' মাহত যেতিয়া দেৱগুৰু বৃহস্পতি আপোনাৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া তাৰ পৰা তেওঁ আপোনাৰ পঞ্চম, সপ্তম আৰু নৱম স্থানলৈ দৃষ্টি ৰাখিব, যাৰ বাবে শিক্ষাৰ ক্ষেত্ৰখনৰ লগত জড়িত সকলো সমস্যা সমাধান হ'ব আৰু আপুনি এজন দক্ষ ছাত্ৰ হিচাপে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হ'ব আৰু ইয়াত সফলো হ'ব। শিক্ষাৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব। আপুনি নতুন কিবা এটা পঢ়িব বিচাৰিব। ইয়াৰ সমান্তৰালকৈ গুৰুসকলৰ পৰাও আপুনি পথ প্ৰদৰ্শন পাব, যি আপোনাক সফলতা লাভ কৰাত বিশেষভাৱে আগুৱাই যোৱাত সহায় কৰিব। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত ৰাশিফলৰ অনুসৰি 2025 বৰ্ষটো আৰম্ভণিতে আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অলপ কঠিন হ'ব। চতুৰ্থ স্থানত কেতু আৰু দশম স্থানত ৰাহু মহাৰাজৰ উপস্থিতিৰ বাবে আপোনাৰ পৰিয়ালত সুখ কম হ'ব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত অশান্তি হ'ব। ভাৰসাম্যহীনতাৰ অনুভৱে আপোনাক অশান্তি দিব পাৰে। কেৱল এয়াই নহয়, বছৰৰ আৰম্ভণিতে মংগল গ্ৰহও আপোনাৰ দ্বিতীয় ঘৰত কৰ্কট গ্ৰহ থাকিব, যিটো তেওঁলোকৰ বাবে নিম্ন ৰাশি। এনে পৰিস্থিতিত কঠোৰ কথা আৰু ভুল বক্তব্যৰ বাবে নিজৰ মাজত উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে মে' মাহৰ মাজভাগত যেতিয়া ৰাহু মহাৰাজ আপোনাৰ নৱম ঘৰলৈ আৰু কেতু মহাৰাজ আপোনাৰ তৃতীয় ঘৰলৈ স্থানান্তৰিত হ'ব, তেতিয়া এই পৰিস্থিতি কমি যাব। শান্তিপূৰ্ণ হৈ পৰিব আপোনাৰ পাৰিবাৰিক পৰিৱেশ। ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক ক্ৰমান্বয়ে আন্তৰিক হৈ পৰিব। অৱশ্যে তেওঁলোকৰ কিছু সমস্যা হ'ব পাৰে, গতিকে আপুনি তেওঁলোকক সহায় কৰা উচিত। এইবাৰ বিশেষকৈ দেউতাকৰ স্বাস্থ্যৰ প্ৰতি আপুনি বিশেষভাৱে যত্ন ৰাখিব লাগিব। এতিয়া আহিছোঁ বৈবাহিক জীৱনত আপোনালোকে কেনেদৰে ফলাফল লাভ কৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপুনি এজন বিবাহিত ব্যক্তি, তেন্তে বছৰ আৰম্ভণি আপোনাৰ বাবে অলপ দুৰ্বল হ'ব, কাৰণ সপ্তম স্থানত থকা সূৰ্যই আপোনাৰ পত্নীৰ মনত অহমিকাবোধ বৃদ্ধি কৰিব, যাৰ ফলত আপোনাৰ মাজত উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে। কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰা ক্ৰমান্বয়ে পৰিস্থিতি উন্নত হ'ব। আপুনিও তিক্ত শব্দ কোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে পৰিস্থিতি দিনক দিনে সলনি হ'ব পাৰে। সপ্তম স্থানৰ অধিপতি দেৱগুৰু বৃহস্পতি বছৰৰ আৰম্ভণিতে দ্বাদশ স্থানত থাকিব, যাৰ ফলত পত্নীৰ সৈতে ধৰ্মীয় কাৰ্যসূচী আৰু ধৰ্মীয় ভ্ৰমণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা সৃষ্টি হ'ব। ইয়াৰ পিছত মে' মাহত যেতিয়া
দেৱগুৰু বৃহস্পতি আপোনাৰ নিজৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া তাৰ পৰাই আপোনাৰ সপ্তম ঘৰলৈ দৃষ্টি দিব, যাৰ ফলত বৈবাহিক সম্পৰ্ক, অন্তৰংগতা আৰু প্ৰেমৰ অনুভূতি বৃদ্ধি পাব। সম্পৰ্কবোৰ মধুৰ হৈ পৰিব, পাৰস্পৰিক সম্প্ৰীতি উন্নত হ'ব আৰু আপুনি শিশুৰ সৈতে জড়িত বিশেষ তথ্যও পাব পাৰে, যি আপোনাৰ বাবে সুখদায়ক বুলি প্ৰমাণিত হ'ব। এইদৰে এই বছৰটোৱে আপোনাৰ শেষাৰ্ধ আপোনাৰ বৈবাহিক জীৱনত সন্তুষ্টি প্ৰদান কৰিব। এতিয়া আগবাঢ়িছোঁ প্ৰেমৰ সম্বন্ধে যি তথ্য, সেই তথ্যৰ বিষয়ে। মিথুন ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলত মিথুন ৰাশিৰ লোকসকলৰ বাবে ভৱিষ্যতবাণী যি কৰা হৈছে, সেই তথ্য এনেধৰণৰ। এই 2025 চন আৰম্ভণি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব। পঞ্চম স্থানৰ অধিপতি শুক্ৰ বছৰৰ আৰম্ভণিতে আপোনাৰ নৱম স্থানত থাকিব আৰু যাৰ বাবে প্ৰেম দিনক দিনে বৃদ্ধি পাব। আপোনালোকৰ মাজত ৰোমান্টিকতা বৃদ্ধি পাব। আপুনি আপোনাৰ প্ৰিয়জনক লগত লৈ যাব দূৰৰ বিশেষ যি অঞ্চল, সেই অঞ্চলৰ যি ধুনীয়া ঠাই, আৰু ইজনে সিজনৰ লগত অধিক সময় কটাব পাৰিব। ইয়াৰ পিছত মে' মাহত যেতিয়া বৃহস্পতিয়ে আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব আৰু তাৰ পৰা আপোনাৰ পঞ্চম স্থানলৈ দৃষ্টি দিব, তেতিয়া আপোনালোকৰ প্ৰেম বৃদ্ধি হ'ব। ইজনে সিজনৰ ওপৰত বিশ্বাস বঢ়াই তুলিব, সম্পৰ্ক বৃদ্ধি কৰিব আৰু আপোনালোকে ইজনে সিজনক অধিক মনোযোগ দিব আৰু আপুনি আপোনাৰ সম্পৰ্কক লৈ বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। এই বছৰ আপোনাৰ প্ৰেম বিবাহৰ সম্ভাৱনা অত্যন্ত প্ৰবল, অৰ্থাৎ লাভ মেৰেজ। সেয়েহে যদি আপুনি আপোনালোকৰ প্ৰেমৰ প্ৰস্তাৱ পাইছে বা দিছে, তেন্তে আপোনাৰ বিবাহৰ পথ মুকলি হৈ যাব আৰু আপুনি আনন্দৰে আপোনাৰ প্ৰিয়জনৰ সৈতে বিবাহ পাশত, অৰ্থাৎ সেই বান্ধোনত বান্ধ খাই পৰিব। এতিয়া আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষত আপোনালোকে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব, তাৰে সম্পূৰ্ণ তথ্য জানি লোৱাটো অত্যন্ত প্ৰয়োজন। 1 নম্বৰ হৈছে বুধবাৰে দুহাতেৰে মাতৃগুৰুক মগু দালি বা বুট আপোনালোকে খুৱাব। 2 নম্বৰত বুধবাৰে আপুনি এটা ৰূপৰ আঙুঠিত ভাল মানৰ, অৰ্থাৎ উন্নত মানৰ পান্না ৰত্ন শুদ্ধি কৰি আপুনি ধাৰণ কৰিব। 3 নম্বৰ হৈছে শনিবাৰে বিশেষভাৱে সক্ষম লোকক খাদ্য খুৱাই আপোনাৰ কামত থকা সকলোবোৰ বাধা আঁতৰাবলৈ চেষ্টা কৰিব আৰু আঁতৰি যাব আৰু আপুনি সফলতা লাভ কৰিব। 4ৰ্থতে হৈছে শুক্ৰবাৰে মাতা লক্ষ্মী দেৱীৰ মন্দিৰত ৰঙা হিবিস্কাছ ফুল আগবঢ়ালে আৰ্থিক সমৃদ্ধি বৃদ্ধি পাব। সৰ্বপ্ৰথম অৰ্থনৈতিকৰ ক্ষেত্ৰত আগবঢ়াইছোঁ। এই 2025 বৰ্ষৰ ৰাশিৰ ফলৰ অনুসৰি যদি আপোনালোকক ইয়াৰ ফলাফল ক'বলৈ যাওঁ, এই বছৰ আপোনাৰ আৰ্থিকভাৱে অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কিছু সাৱধানতা ল'ব লাগিব। বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আপোনাৰ একাদশ ঘৰত থাকিব আৰু আপোনাৰ ভাগ্যস্থানৰ অধিপতি হ'ব। ইয়াৰ উপৰিও নৱম স্থানত অৱস্থিত হ'ব ৰাহু মহাৰাজ। এই গ্ৰহৰ অৱস্থানসমূহে আপোনাক আৰ্থিকভাৱে খুবেই ভাল বৃদ্ধি কৰিব আৰু ইয়াত সুবিধা প্ৰদান কৰিব। বছৰৰ আৰম্ভণিতে অষ্টম ঘৰত বহি থকা শনি আপোনাক টকা পইচাৰ সম্পৰ্কীয় কিছু চিন্তা নিশ্চয় দিব পাৰে, কিন্তু মাৰ্চ মাহত ই আপোনাৰ নৱম ঘৰলৈ স্থানান্তৰিত হ'ব। তেতিয়া টকা সম্পৰ্কীয় সমস্যাবোৰ স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হৈ যাব। ক'ৰবাৰ পৰা অভাৱনীয় টকা পাব পাৰে, য'ত আপোনাৰ লাভ হ'ব পাৰে, গোপন ধন পোৱা যাব পাৰে আৰু আৰ্থিক অৱস্থাৰ লগত জড়িত শুভ ফলাফল পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল থাকিব। মে' মাহত অষ্টম স্থানত বহিব ৰাহু, যিয়ে হঠাৎ আৰ্থিক লাভৰ সুবিধা দিব পাৰে। মাত্ৰ টকা বিনিয়োগ কৰাৰ আগতে সাৱধান হ'ব লাগিব।
এতিয়া আপোনালোকক স্বাস্থ্য সম্পৰ্কীয় তথ্য আগবঢ়াইছোঁ। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে 25 বৰ্ষটো অৰ্থাৎ 25 চনটো আৰম্ভণিতে উত্থান পতনেৰে ভৰি পৰিব। কৰ্কট ৰাশিৰ স্বাস্থ্যৰ বাবে বিশেষ কাৰণ হ'ব পাৰে এই বছৰটোত, য'ত আৰম্ভণিতে মংগল গ্ৰহ আপোনাৰ ৰাশিত বহি থাকিব আৰু শনিও আপোনাৰ অষ্টম স্থানত থাকিব। লগতে শুক্ৰ গ্ৰহ, ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। চকুৰ সমস্যা বা পেটৰ সমস্যা বিশেষভাৱে লক্ষণীয় হ'ব। ইয়াৰ পিছত যেতিয়া শনি মহাৰাজ নৱম স্থানলৈ স্থানান্তৰিত হ'ব, তাৰপিছত মে' মাহত দেৱগুৰু বৃহস্পতি দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব। এনে পৰিস্থিতিত আপুনি চৰ্বিযুক্ত খাদ্য ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব আৰু স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। যেতিয়া অক্টোবৰ মাহত দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিলৈ আহিব আৰু উচ্চ স্থানত থাকিব আৰু ইয়াৰ অন্ত পেলাব আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সকলো আশংকা আৰু আপোনাক উৎকৃষ্ট স্বাস্থ্য প্ৰদান কৰিব। কিন্তু যেতিয়ালৈকে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব, তেতিয়ালৈকে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ৰাতিপুৱা খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক আৰু সম্ভৱ হ'লে স্বাস্থ্যসম্পন্ন খাদ্য বা সুষম খাদ্য খোৱাটো অতি উপকাৰী হ'ব। এতিয়া আপোনালোকক ক্ৰীড়া সম্পৰ্কীয় তথ্য আগবঢ়াইছোঁ। কৰ্কট ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে 2025 বৰ্ষটোৱে আপোনাৰ ক্ৰীড়াৰ বাবে খুবেই ভাল ফলাফল কঢ়িয়াই আনিছে। এই বছৰ কাম কৰা ব্যক্তিসকলে মাৰ্চ মাহৰ পৰা নতুন চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। বৰ্তমান চাকৰিটো বদলিৰ পৰিস্থিতিও হ'ব পাৰে। এই ট্ৰান্সফাৰত আপোনাৰ পক্ষ হ'ব আৰু ই আপোনাক আৰ্থিক সুবিধা প্ৰদান কৰিব, আপোনাক আৰ্থিক সুবিধাও কঢ়িয়াই আনিব। ইয়াৰ বাহিৰেও যিসকলে দীৰ্ঘদিন ধৰি চাকৰিটোত আছে বা চাকৰি কৰি আছে, মাৰ্চৰ পিছত পূৰ্বৰ চাকৰিতকৈ ভাল চাকৰি পোৱাৰ সম্ভাৱনা থাকিব, য'ত তেওঁলোকে ভাল সন্মান, আৰ্থিক লাভ, স্থিৰতা আৰু সন্তুষ্টি লাভ কৰিব। এই বছৰটো আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবে কিছু দুৰ্বল হ'ব। আইনগতভাৱে সাৱধান হ'ব লাগিব। এনে কাম নকৰিব যিয়ে আপোনাক আইনৰ কবলত পেলাব পাৰে। মাৰ্চৰ পৰা ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ লাভজনক হ'ব। ভ্ৰমণৰ পৰা লাভ হ'ব আৰু ব্যৱসায়ত অগ্ৰগতি হ'ব। এতিয়া আপোনালোকক শিক্ষাৰ সম্বন্ধীয় তথ্য সম্পূৰ্ণভাৱে আগবঢ়াইছোঁ। কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শিক্ষাৰ কথা ক'বলৈ গ'লে এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰ আৰম্ভণি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি ভাল হ'ব, কাৰণ বুধ ৰাশিৰ পঞ্চম স্থানত থাকিব আৰু মে' মাহলৈকে দেৱগুৰু বৃহস্পতি হ'ব একাদশ ঘৰত বহি পঞ্চম ঘৰক সম্পূৰ্ণৰূপে সপ্তম দৰ্শন দিব। ইয়াৰ ফলত আপোনাৰ বুদ্ধিমত্তা চোকা হ'ব, আপোনাৰ ভিতৰত স্বজ্ঞাত বৃদ্ধি পাব, আপুনি নিজেই পঢ়া শুনা কৰিবলৈ আগ্ৰহী হ'ব। কেৱল সাধাৰণ ছাত্ৰ ছাত্ৰীয়েই নহয়, পঢ়া শুনা এৰি যোৱাসকলেও পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব আৰু পঢ়া শুনা কৰিব বিচাৰিব। ইয়াৰ দ্বাৰা আপুনি বিভিন্ন জ্ঞান আহৰণৰ সম্ভাৱনা লাভ কৰিব। জ্যোতিষ আৰু আধ্যাত্মিক জ্ঞান লাভ কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে বিশেষভাৱে তেওঁলোকৰ আৰু সম্ভাৱনা কৰি তুলিব পাৰে, যিয়ে আপোনাক অধিক পৰিপক্ক প্ৰদান কৰিব। বছৰ আৰম্ভণি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি বিদেশলৈ যাব বিচাৰে, তেন্তে মে' মাহৰ পিছত যেতিয়া দেৱগুৰু বৃহস্পতি আপোনাৰ দ্বাদশ ঘৰলৈ স্থানান্তৰিত হ'ব, তেতিয়া আপোনাৰ এই সপোনটো পূৰণ হ'ব পাৰে আৰু আপুনি বিদেশলৈ গৈ পঢ়িব পাৰে। এতিয়া আপোনালোকক আগবঢ়াইছোঁ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি ফলাফল। কৰ্কট ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি বছৰ আৰম্ভণিতে আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে কিছু কঠিন হ'ব, কাৰণ আপোনাৰ ৰাশিত বহি থকা নিম্ন ৰাশিৰ
মংগল মহাৰাজ। মংগল মহাৰাজৰ প্ৰভাৱ চতুৰ্থ স্থানত থাকিব। ইয়াৰ বাহিৰেও বছৰৰ আৰম্ভণিতে দ্বিতীয় স্থানৰ অধিপতি সূৰ্য মহাৰাজ ষষ্ঠ ঘৰত থাকিব। আনহাতে শনি মহাৰাজ শুক্ৰ মহাৰাজৰ সৈতে অষ্টম স্থানত থাকিব। জীৱনৰ বাবে অনুকূল বুলি ক'ব নোৱাৰি, সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰৰ আৰম্ভণিতে কিছুমান স্বাস্থ্যজনিত সমস্যাই আপোনাৰ মাকক অসুবিধা দিব। আপুনি সেইবোৰত যত্ন ল'ব লাগিব। ইয়াৰ পিছত পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব যদিও বছৰৰ প্ৰথম ত্ৰিমাসিকত সাৱধান হ'ব। ইয়াৰ পিছত ক্ৰমান্বয়ে পৰিয়ালত সমন্বয় প্ৰতিষ্ঠা হ'ব আৰু আপুনিও পৰিয়ালৰ সৈতে মিলা প্ৰীতিৰে থাকি যাব আৰু পাৰিবাৰিক জীৱনত এক ভাৰসাম্য প্ৰতিষ্ঠা হ'ব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ মৰম আগৰ তুলনাত অধিক লাভ কৰিব আৰু পাৰিবাৰিক জীৱনৰ সুখৰ গোন্ধ পাব। এইবাৰ পৰিয়ালত কিছু ডাঙৰ এক ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। এতিয়া আপোনালোকক বৈবাহিক জীৱনৰ যি তথ্য সেই তথ্য আগবঢ়াইছোঁ। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপুনি এজন বিবাহিত ব্যক্তি তেন্তে বছৰৰ আৰম্ভণি আপোনাৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব। বছৰৰ আৰম্ভণিতে মংগল গ্ৰহক আপোনাৰ ৰাশিত স্থান দিয়া হ'ব আৰু সপ্তম ঘৰলৈ চাব, যাৰ ফলত বৈবাহিক সম্পৰ্কত উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে। পত্নী বা স্বামীৰ লগত আপোনালোকৰ কাজিয়া হ'ব পাৰে। এনেদৰে আপুনি সাৱধানে আগবাঢ়িব লাগিব। 21 জানুৱাৰীত মংগল গ্ৰহে ৰেষ্ট্ৰিগেট অৱস্থাত দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু সপ্তম স্থানলৈ দৃষ্টি দিব, যাৰ পিছত 3 এপ্ৰিলত পুনৰ কৰ্কট ৰাশিলৈ আহিব আৰু 7 জুনত সিংহ ৰাশিত থাকিব। তেতিয়ালৈকে সময় প্ৰত্যাহ্বানজনক হ'ব, কিন্তু 28 জুলাইৰ পৰা যেতিয়া মংগল মহাৰাজে কন্যা ৰাশিত আপোনাৰ তৃতীয় ঘৰত প্ৰৱেশ কৰিব, তেতিয়া বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ ক্ৰমান্বয়ে কমি যাবলৈ আৰম্ভ কৰিব আৰু আপুনি শান্তি পাব। আপোনাৰ পত্নী বা স্বামীৰ সৈতে দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব, যিয়ে আপোনাৰ প্ৰেম বৃদ্ধি কৰিব আৰু আপুনি ইজনে সিজনৰ ওচৰলৈ আহিব। অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত বৃহস্পতি আপোনাৰ ৰাশিত থাকিব আৰু পঞ্চম, সপ্তম আৰু নৱম স্থানলৈ দৃষ্টি ৰাখিব, যিয়ে সন্তানৰ সুখ কঢ়িয়াই আনিব আৰু বিবাহিত জীৱনত প্ৰেম বৃদ্ধি কৰিব। এতিয়া আপোনালোকক প্ৰেমৰ সম্বন্ধীয় যি তথ্য সেই তথ্য আগবঢ়াইছোঁ। আপোনাৰ প্ৰেম জীৱনৰ বাবে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি যি ভৱিষ্যতবাণী কৰা হৈছে সেই হৈছে যে বছৰৰ আৰম্ভণি আপোনাৰ প্ৰেম জীৱনৰ বাবে অনুকূল হ'ব। বুধ পঞ্চম স্থানত থাকিব আৰু ইয়াৰ পথে দেৱগুৰু বৃহস্পতিৰ যি দিশ সেই দিশটোৱে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক শক্তিশালী কৰিব। পাৰস্পৰিক সম্প্ৰীতি ভাল হ'ব। আপুনি ইজনে সিজনৰ লগত নিজৰ অনুভৱবোৰ সহজে প্ৰকাশ কৰিব আৰু আপোনাৰ সম্পৰ্কক অধিক গুৰুত্ব দিব। জুনৰ পৰা জুলাইৰ এই সময়ছোৱাৰ ভিতৰত মংগল মহাৰাজে আপোনাৰ দ্বিতীয় ঘৰত থাকিব আৰু পঞ্চম ঘৰটোৰ ওপৰত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বিবাহৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে সমস্যা সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছত আপোনাৰ প্ৰেম জীৱনটো ভালকৈ আগবাঢ়িব। বিশেষকৈ বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজৰ এই সময়ছোৱাত যেতিয়া দেৱগুৰু বৃহস্পতিয়ে পঞ্চম আৰু সপ্তম ঘৰটোত একেলগে এফেক্ট কৰিব, তেতিয়া আপোনাৰ প্ৰেম বিবাহৰ সম্ভাৱনা থাকিব আৰু সেই সময়তে আপুনি প্ৰেম জীৱনলৈ ঘূৰি ফুৰিব আৰু সুখী হ'ব। এতিয়া আপোনালোকক এই 2025 বৰ্ষত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ এই তথ্য আগবঢ়াইছোঁ।
1 নম্বৰ হৈছে প্ৰতিদিনে ভগৱান হনুমানক পূজা কৰিব আৰু সম্ভৱ হ'লে মংগলবাৰ বা শনিবাৰে সুন্দৰকাণ্ড বা বজৰংবাণ পাঠ কৰিব। 2 নম্বৰ হৈছে বৃহস্পতিবাৰে আহত গছত হাত নিদিয়াকৈ পানী আগবঢ়াব লাগিব। 3 নম্বৰ হৈছে বছৰৰ অন্তত এবাৰ ভগৱান শিৱৰ ৰুদ্ৰাভিষেক কৰিব লাগিব। 4ৰ্থ হৈছে ধ্যান আৰু যোগৰ সহায় লোৱাটোৱে মানসিক শান্তি লাভ কৰাত সহায় কৰিব। সকলো দিশৰ সমাধান আপোনালোকে যদিহে পাবলৈ বিচাৰে বা মোৰ এই চেনেলটোৰ লগত যদিহে সম্পৰ্ক ৰাখিব বিচাৰে, য'ৰ পৰা আপোনালোকে আপোনালোকৰ সকলো ধৰণৰ ৰাশিফলৰ যি তথ্য লাভ কৰি থাকিব পাৰিব, তাৰ বাবে আপুনি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'লে আপোনাৰ সুবিধা হ'ব আৰু আপুনি আমাৰ পিছৰ তথ্যবোৰ সকলো সহজভাৱে লাভ কৰিব পাৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।